নমস্কাৰ। আমি আজি অক্সিলাৰী ভাৰ্ব দেয়াৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো। দেয়াৰটো অক্সিলাৰী ভাৰ্ব বুলি কৈছো কাৰণ 24টা অক্সিলাৰী ভাৰ্বৰ ভিতৰত দেয়াৰো এটা অক্সিলাৰী ভাৰ্ব। কিন্তু এই দেয়াৰে কিন্তু অকল অক্সিলাৰী হিচাপতে কাম নকৰে, ই কেতিয়াবা ৰেগুলাৰ ভাৰ্বৰ দৰেও কাম কৰে। মানে দেয়াৰটোৱে ই কেতিয়াবা অক্সিলাৰী বাই নামলাজ আৰু কেতিয়াবা ই ৰেগুলাৰ ভাৰ্বৰ দৰে কাম কৰা দেখা যায়। দেয়াৰ মানে আমাৰ অসমীয়াত সাহস বুজায় দেয়াৰ, আৰু দেয়াৰ শব্দটো আমাৰ প্ৰেজেন্ট টেন্স বা পাষ্ট টেন্সত ব্যৱহাৰ হয়। পাষ্ট টেন্সত ব্যৱহাৰ হলে দেয়াৰ শব্দটোৰ পাছত দি দেয়াৰ হয়, দি মানে যোগ কৰা হয়। কিন্তু আন এটা কথা হৈছে কি, এই দেয়াৰ শব্দটো প্ৰেজেন্ট টেন্সত ব্যৱহাৰ হলে ই কিন্তু থাৰ্ড পাৰ্চন সিঙ্গুলাৰৰ পাছত এজ ব্যৱহাৰ কৰা নহয়। এতিয়া আমি উদাহৰণ দিলে কথাখিনি আমি সহজে বুজিব পাৰিম। উদাহৰণস্বৰূপে বা এজ ফৰ এক্সাম্পল মই যেনে শব্দটোৱে ব্যৱহাৰ কৰি ভাল পাওঁ, যেনে আমি এটা উদাহৰণ দিব পাৰো, হি দেয়াৰ নট, নেগেটিভ চেঞ্জ দিলো, হি দেয়াৰ নট গো দিয়াৰ। ইয়াতে আমি দেয়াৰ্স নট ব্যৱহাৰ কৰিব নোৱাৰো, কাৰণ দেয়াৰ শব্দটো আমাৰ যদিও প্ৰেজেন্ট টেন্সত ব্যৱহাৰ হয়, দেয়াৰ্স নহয়, এজ যুক্ত নহয়, গতিকে ই সদায় মূল ভাৰ্বৰ দৰে ব্যৱহাৰ হয়। হি দেয়াৰ নট গো দিয়াৰ, বা এনেধৰণে আমি কব পাৰো, হি দেয়াৰ নট সে চ, নাইবা আমি যদি নেগেটিভ এনেকে ব্যৱহাৰ কৰিব পাৰো, দেয়াৰ হি সে চ। ঠিক এনেধৰণে আমি ইন্টাৰগেটিভ সেন্সতো ব্যৱহাৰ কৰিব পাৰো, এনেকুৱা নেগেটিভ সেন্সতো ব্যৱহাৰ কৰিলো। ইয়াতে আমাৰ এনেকে প্ৰেজেন্ট টেন্সত হি যদি আমি থাৰ্ড পাৰ্সন সিঙ্গুলাৰ ভাৰ্ব লওঁ, তেতিয়াহ'লে এজ যোগ নহয়। এইটো আমি দেয়াৰটো আমি অক্সিলাৰী ৰূপত আমি ইউজ কৰিলো। অক্সিলাৰী ৰূপত কেনেধৰণে ইউজ কৰা হয় এইটো প্ৰেজেন্ট টেন্সৰ ক্ষেত্ৰত দেখুৱালো। এতিয়া যদি পাষ্ট টেন্সৰ ক্ষেত্ৰত আমাৰ দেয়াৰটো দেয়াৰ্ড হয়, উদাহৰণস্বৰূপে আমি এনেধৰণে কব পাৰো, হি দেয়াৰ্ড নট, এনেকৈ হয় দেয়াৰ্ড নট, হি দেয়াৰ্ড নট সে চ, বা দেয়াৰ্ড হি সে চ। আমি ইয়াতে আমি হিটো ব্যৱহাৰ কৰি আছো, হিটো ব্যৱহাৰ নকৰিলে আমি দেটো ব্যৱহাৰ কৰিলেও কৰিব পাৰো, মই হিটোৱে ব্যৱহাৰ কৰি আছো। গতিকে বা দেয়াৰ দে সে চ, ঠিক এনেধৰণে এইটো আমাৰ ইন্টাৰগেটিভ সেন্টেন্স। ঠিক এনেধৰণে আমাৰ অক্সিলাৰী ভাৰ্ব হিচাপত তাৰমানে দেয়াৰ শব্দটো ব্যৱহাৰ কৰা হয়। ই প্ৰেজেন্ট টেন্সতো কৰা হয়, পাষ্ট টেন্সতো এনেধৰণে দেয়াৰ ব্যৱহাৰ কৰি মানে ব্যৱহাৰ কৰা হয় বা ইউজ কৰা হয়। এতিয়া দেয়াৰটো আমি ৰেগুলাৰ ভাৰ্ব হিচাপে আমি ইউজ কৰিব পাৰো, তেতিয়া আমি ডু ভাৰ্বৰ আমাৰ সহায় লোৱা হয়। যেনে এনেধৰণৰ ডিড ৰিনি দেয়াৰ, ইয়াতে আমি টুটো ব্যৱহাৰ কৰিব পাৰো, নকৰিলেও কথা নাই। আমাৰ কেতিয়াবা টু ব্যৱহাৰ কৰিব পাৰি, নকৰিলেও কথা নাই। দেয়াৰ কল ইউ, ডিড ৰিনি দেয়াৰ কল ইউ এন উইকেট। ডিড ৰিনি দেয়াৰ কল ইউ এন উইকেট, মানে ঠিক এনেধৰণে আমি ডু ভাৰ্বৰ সহায় লৈ আমি যদি পাষ্ট টেন্সৰ বাক্যটো হয়, আমি জানোৱে ইতিমধ্যে ডিড হয়, গতিকে পাষ্ট টেন্সৰ বাক্য এইটো গতিকে ডিড লৈছো। এনেধৰণে দেয়াৰ শব্দটো আমাৰ মানে ৰেগুলাৰ ভাৰ্ব হিচাপত ইউজ কৰা হয়। আন এটা উদাহৰণ দিলে সহজে আমি কথাখিনি আমি বুজিব পাৰিম।
ঠিক এনেধৰণৰ হি হি মই এইবাৰ হিটোৱে ললো হি ডাজ নট হি ডাজ নট ডাজ নট দেয়াৰ